হয়, মই বৰ্তমান উপস্থিত আছোঁ আজি বোকাখাট সমজিল্লাৰ ৰঙামাটি উপস্বাস্থ্য কেন্দ্ৰত। এই মোৰ পিছফালে থকা স্বাস্থ্য কেন্দ্ৰখন 2020 চনতে নিৰ্মাণ কৰা হৈছিলে, কিন্তু আজিলৈকে উদ্বোধন কৰা নহ'ল। আমি ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। হয়, নিশ্চিতভাৱে আচলতে এই 2020-21 বৰ্ষতে আচলতে কোটি টকা বাজেটে তেওঁলোকে যি ৰঙামাটি প্ৰাথমিক স্বাস্থ্য নিৰ্মাণ কৰিলে, কিন্তু আজি পৰ্যন্ত তেওঁলোকে আচলতে মুকলি কৰি দিয়া নাই। আমি আগতে যি আমাৰ স্বাস্থ্যমন্ত্ৰী, আমি তেওঁক বাৰম্বাৰ আমি আহ্বান জনা স্বত্তেও কিন্তু আজি পৰ্যন্ত তেওঁলোকে আচলতে এই হস্পিটেলখন কিন্তু মুকলি কৰাৰ ক্ষেত্ৰত তেওঁলোকে আচলতে ব্যৰ্থ হৈছে। আমি আহ্বান জনাওঁ তেওঁলোকক, আচলতে এই ৰঙামাটিৰ নিচিনা এটা বৃহৎ অঞ্চল, আচলতে যিটো অঞ্চলত আপোনাৰ প্ৰায় সংখ্যক ইয়াত চাহ জনগোষ্ঠীৰ লোক বসবাস কৰে। আজি আপোনালোকে নিশ্চিতভাৱে গম পায় যে চাহ জনগোষ্ঠীৰ আজি লোকসকলৰ আজি কি অৱস্থা। আজি আপোনালোকে গম পায় আচলতে চাহ জনগোষ্ঠীৰ যিসকল লোকৰ আচলতে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যি ভাবুকি, এনেকুৱা ভাবুকি অহাৰ স্বত্তেও তেওঁলোকে আচলতে কোটি টকা বাজেটেৰে যি হস্পিটেল নিৰ্মাণ কৰিলে, কিন্তু আজিলৈকে তেওঁলোকে মুকলি কৰাত কিন্তু ব্যৰ্থ হৈছে। আমি বাৰম্বাৰ আমি বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন নিবেদন কৰাৰ স্বত্তেও কিন্তু আজিলৈকে তেওঁলোকে আচলতে এই হস্পিটেলখন মুকলি কৰাত কিন্তু ব্যৰ্থ হৈছে। আমি ইয়াৰ পৰা আমাৰ যি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী আমি অতুল বৰা, আমি তেওঁক আহ্বান জনাওঁ যে অতি শীঘ্ৰে আপুনি ইয়াৰ যিখিনি যাৱতীয় ব্যৱস্থা, আপুনি আচলতে সেই যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰি আচলতে অতি সোনকালে আপোনালোকে এই হস্পিটেলটো মুকলি কৰি দিয়াৰ এটা ব্যৱস্থা কৰে যেন। নতুবা আগন্তুক যি আপোনাৰ ইলেকশ্যন আহি আছে, আগন্তুক ইলেকশ্যনৰ কিন্তু অহাৰ ক্ষেত্ৰত আপুনি যদি এই হস্পিটেলখন আচলতে মুকলি কৰি দিয়াত যদি ব্যৰ্থ হয়, আগন্তুক কিন্তু এই ৰঙামাটি অঞ্চলৰ যিখিনি চাহ জনগোষ্ঠীৰ যিখিনি লোক আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি ৰঙামাটি অঞ্চলৰ পৰা কিন্তু আমি সাজু আছো। আন এজন আচ্ছাৰ সদস্যৰ পৰা জানিবলৈ চেষ্টা কৰিম। নিশ্চিতভাৱে হয়, ক'ব লাগিব। আমি 19-20 বৰ্ষতে ৰঙামাটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন তেওঁলোকে নিৰ্মাণ কৰিলে, আৰু ATC অধীনত 3খনকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিলে। এই চাহ জনগোষ্ঠী এলেকাবিলাকত তেখেতসকলে নিৰ্মাণ কৰিলে। আজি কোটি টকীয়া বাজেটেৰে তেখেতসকলে নিৰ্মাণ কৰিলে, কিন্তু তেখেতসকলৰ আমি নিশ্চিতভাৱে আমি ইয়াৰ পৰা এইটোৱে জানিব গম পাইছোঁ, তেখেতসকলে কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ কাৰণে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হৈছে। আৰু তাৰ বাহিৰে আমি ক'বলৈ গ'লে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে কিন্তু তেখেতসকলৰ অকণো দৰদ নাই, কিয়নো আমি ভুক্তভোগী হৈ থাকোঁ এইটোৰ কাৰণে যে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে যদি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যদি প্ৰাইমেৰী ট্ৰিটমেণ্টটো নাপায়, আমি যাব লগা হয়, যোৰহাট যাব লগা হয়, ইমান এটা দীঘলীয়া পথ, তাৰপিছতে গোৱালগাঁৱলৈ যাবলগীয়া হয়। তো তেনেকে অৱস্থাততো আমাৰ চাহ শ্ৰমিক ৰাইজসকলে যথেষ্ট অসুবিধাত হয়। গতিকে এইটো বিষয়ে সেইকাৰণে ক'ব বিচাৰিছোঁ যে তেখেতসকলে যদি এই স্বাস্থ্য কেন্দ্ৰখন অতি সোনকালে যদি তেখেতসকলে মুকলি যদি কৰি নিদিয়ে, তেখেতসকলৰ কিন্তু আমাৰ চাহ জনগোষ্ঠীসকলে তেখেতসকলক কিন্তু এই চৰকাৰখনক কিন্তু এইবাৰ কিন্তু সমৰ্থন কোনো কাৰণত নকৰে, কিয়নো তেখেতসকলে বাৰম্বাৰ কিন্তু তেখেতসকলে অকল ভোট বেংকৰ ৰাজনীতি কৰি আছে, আমাৰ লগত অকল ঠগ প্ৰবঞ্চনা কৰি থাকে। তাৰ বাহিৰে আমাৰ যিবোৰ পাৰ্মানেণ্ট চলিউশ্যন আছে, আমাৰ এই কথাবিলাক নুশুনে তেখেতসকলে। বিভাগীয় কৰ্তৃপক্ষক আমি বাৰম্বাৰ এইবিলাকৰ ওপৰত আমি আবেদন নিবেদন কৰি আহিছোঁ, দাবী দুবা কৰি আহিছোঁ, তথাপি তেখেতসকলৰ কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ওপৰত তেখেতসকলৰ দৰদ বোলা বস্তুটো নাই, কিয়নো আমাৰ সাধাৰণ ট্ৰিটমেণ্টটোৱে আমি ইয়াত পাব নোৱাৰোঁ। আৰু এইটো এলেকাত আমাৰ ৰঙামাটি অঞ্চলত তেনেকে ক'বলৈ গ'লে এতিয়া মেডিকেল নাই। এইখনেই যিখন মেডিকেল এতিয়া বৰ্তমান মুকলি কৰিবলৈ সদ ইচ্ছা নাই এই চৰকাৰখনৰ, সঁচা কথা ক'বলৈ গ'লে এই সদ ইচ্ছা নাই আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ হৈ কাম কৰিবলৈ তেখেতসকলৰ কিন্তু সদ ইচ্ছা নাই, এইটো স্পষ্ট হৈছে। কিন্তু তেখেতসকলে আমি ইয়াৰ পৰা এটা সকিয়নি তেখেতসকলক প্ৰদান কৰিছোঁ, আগন্তুক দিনত তেখেতসকলে যদি আমাৰ চাহ শ্ৰমিকক যদি তেখেতসকলে যদি এনেকে ধৰণৰ সুবিধাবোৰ যদি কৰি নিদিয়ে, কিন্তু এইটো নিশ্চিত কথা তেখেতসকলে কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলক সমৰ্থন নকৰে। আৰু ইয়াৰ পৰা তেখেতসকলে কিন্তু আমি কিন্তু এই চৰকাৰখনক ভোট বৰ্জন কৰিবলৈ আমি কিন্তু সকলোকে আমি আহ্বান জনাম। হস্পিটেলখন ইমান দিনে পৰি আছে, কি ক'ব? তাকে হস্পিটেলখন এতিয়া ইমান দিনৰ পৰা পৰি আছে, হস্পিটেলটো আমাৰ এতিয়া হ'ব লাগে, খুলিব লাগে। আমাৰো অসুবিধা হৈছে না, আমাৰতো ইয়াত তেনেকৈ আৰু হস্পিটেল নাইয়ে, এইটো যেতিয়া বনাইছে আমাৰ সুবিধাটো এতিয়া কৰি দিব লাগে। কিমান দিন হ'ল বনোৱা? বনোৱা দিন হ'ল, কিন্তু পেলাই থৈ দিছে। আপোনালোকে চৰকাৰক দৃষ্টিগোচৰ কৰিছে নাই এই ক্ষেত্ৰত? কৰিছে, কিন্তু গুৰুত্ব দিয়া নাই। ইয়াত আমি দেখিবলৈ পাইছোঁ এম্বুলেঞ্চ কেইখন আছে, কিন্তু ডক্টৰ নাই। ডক্টৰ নাই। কি ক'ব এতিয়া? কিবা দৰকাৰ হ'লে এতিয়া অকল এম্বুলেঞ্চে যায়, ইয়াততো ডক্টৰ নাপাওঁ আমি। তাৰমানে বগাহাতীত পৰিণত হৈছে এই হস্পিটেলখন। এতিয়া আমাৰ সেই বাগানৰ যিটো সেইটো চাইডৰ হস্পিটেল আছে, তাত আৰু ট্ৰিটমেণ্ট হয়,
এই যিখিনি দৰৱ পাতি হয় আমাক লিখি দিয়ে, পইচা থাকিলে আমি কিনি আনিম। ইয়াত যদি বেছি হয় ধেমাজিলৈ পঠিয়াই দিয়ে, ধেমাজি যদি নোৱাৰে আমাক যোৰহাট ৰেফাৰ কৰি দিয়ে। কিন্তু ইয়াত ট্ৰিটমেণ্ট নহয়। ইয়াত নহয়, ইয়াত সৰু সুৰা জ্বৰ চৰ হ'লে পানী চানী ইমাৰ্জেঞ্চি ৰাতিও দৰকাৰ নহয়। বেমাৰটো যদি ইমাৰ্জেঞ্চি হৈ যায় আমাৰ হস্পিটেলটো ইয়াত থাকিওতো লাভ নাই। আমাৰতো এতিয়া হাতত ধৰ আমি সদায় হাজিৰা কৰা মানুহ, এতিয়া হাতততো টকা পইচা নাই। এতিয়া ইমাৰ্জেঞ্চি বেমাৰটো লৈ পেলাই আমি যোৰহাট যাওঁ, যদি যোৰহাটো কৈ দিয়ে নহ'ব তেতিয়াতো আমাকতো গুৱাহাটী ৰেফাৰ কৰিব। তেতিয়া আমাৰতো হাতততো পইচা পাতিটো লাগিব ন ট্ৰিটমেণ্টটো হ'বলৈ। তেতিয়াহ'লে হস্পিটেলটো খুলিছে আমাৰ সুবিধা কৰি দিব লাগে। মাটিত পৰিণত হৈছে এই